Hello students, স্বাগতম জনাইছো তোমালোকক জ্ঞানম টিউচনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম তোমালোকৰ চেপ্টাৰ 9 HS ফাৰ্ষ্ট ইয়াৰ। আৰু এই চেপ্টাৰৰ লগত ৰিলেটেড এটো হ'ব আজি লেকচাৰ 3। ইয়াৰ আগত আমি দুটা চেপ্টাৰ অলৰেডি বনাইছো। যদি সেই ক্লাছ কিটা কোনোবাই চোৱা নাই তেতিয়ালে ডেসক্ৰিপচনত লিংক দি দিম, এবাৰ গৈ চাই লবা। তাৰোপৰি তোমালোকে আমাৰ চেনেলত গৈ প্লেলিষ্টত যাবা আৰু তেতিয়া তাত দেখিবা যে এতিয়ালৈকে পঢ়োৱা প্ৰতিটো চেপ্টাৰৰ ওপৰত ৰিলেটেড ভিডিঅ' বিলাক তাত সিৰিয়ালি পাবা। গতিকে তোমালোকে চেনেলত গৈ প্লেলিষ্টত যাবা আৰু তাত যেটো চেপ্টাৰৰ ভিডিঅ' চাব খোজা তাত ক্লিক কৰিবা আৰু প্ৰতিটো ভিডিঅ' তোমালোকে তেতিয়া সিৰিয়ালি চাব পাৰিবা কোনো অসুবিধা নোহোৱাকৈ। আজিৰ ক্লাছটোৰ আগত আমি দুটা ক্লাছ অলৰেডি কৰিছো চেপ্টাৰ 9 ৰ লগত ৰিলেটেড, য'ত আমি প্ৰথম ক্লাছটোত পঢ়িছিলো ইলাষ্টিচিটি আৰু তাৰ পিছত আমি পঢ়িছিলো স্প্ৰিং বল মডেল আৰু লাষ্ট যেটো ক্লাছ আছিল তাত আমি ডিসকাস কৰিছিলো স্ট্ৰেছ আৰু ষ্ট্ৰেইন কি হয়। গতিকে এই ক্লাছটো তোমালোকে দেখিছা স্ট্ৰেছ ভাৰ্সেস ষ্ট্ৰেইন এটা কাৰ্ভৰ ওপৰত আমি পঢ়িম। এই গ্ৰাফটো বা এই কাৰ্ভটো আমি জনাৰ আগত স্ট্ৰেছ আৰু ষ্ট্ৰেইন জনাটো খুবেই প্ৰয়োজন। গতিকে তোমালোকে লাষ্টৰ লেকচাৰটো যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে এবাৰ অন্তত চাই আহিবা। গতিকে স্ট্ৰেছ আৰু ষ্ট্ৰেইন যেতিয়া আমি কি হয় গম পাম তেতিয়া তাৰ লগত ৰিলেটেড এটা টপিক এটো হৈছে স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আৰু এই টপিকটো আমি ডিসকাস কৰিম আজিৰ ক্লাছটোত। গতিকে পলম নকৰি আহা আমি আৰম্ভ কৰো আজিৰ ক্লাছটো। স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো জনাৰ আগতে আমি আগতে এটা বস্তু জানি ল'ব লাগিব, হেতু হৈছে হুকস ল। হুকস লৰ ওপৰত মই আকৌ এটা এক্সট্ৰাকে ভিডিঅ' নবনাও। স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কওঁতে তাতকে আগতে থুলমুলকে তোমালোকক কৈ যাম, বহুত এটা দীঘলীয়া বস্তু নহয়, তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। হুকস লটোৰ মতে স্ট্ৰেছ is directly proportional to strain. তাৰ মানেনো কি? আমি স্ট্ৰেছ মানে কোনটো কথা কৈছিলো? সাপোজ এডাল ইলাষ্টিক আছে, ইলাষ্টিক ডালৰ এটা লেংথ আছে L। সেই ইলাষ্টিক ডালক তুমি এটা এক্সটাৰ্নালি ফোৰ্স দিলা। কি ফোৰ্স দিলা? বাহিৰৰ পৰা মানে এটা ফোৰ্স দি টানিলা, এক্সটাৰ্নালি এটা ফোৰ্স। এক্সটাৰ্নালি যেতিয়া এটা ফোৰ্স দিবা তাৰ ভিতৰ ফালে কি হ'ব আৰু এটা ফোৰ্সে কাম কৰিব, হেতু হৈছে ৰিস্টোৰিং ফোৰ্স। তাৰ মানে ইলাষ্টিক ডাল যেতিয়া দীঘল হ'ব হি আকৌ কি ঘূৰি প্লানি আগৰ পজিশনলৈ আহিব বিচাৰিব। আগৰ পজিশনলৈ আহিব কেনেকে? তাত এটা ফোৰ্সে কাম কৰিব লাগিব ন। তো যিমান এক্সটাৰ্নাল ফোৰ্স দিবা সিমানটো তাত এটা ইন্টাৰনেল ফোৰ্স থাকিব। তাৰ মানে ইলাষ্টিক ডালত আকৌ আগৰ পজিশনটো পাবৰ কাৰণে যেটো আছিল ৰিস্টোৰিং ফোৰ্স, আৰু ইয়াৰ ওপৰত আমি ডিটেইলত পঢ়িছো লাষ্টৰ ক্লাছটোত। ঠিক আছে, গতিকে মই ধৰি ললো যে L লেংথৰ এডাল ইলাষ্টিক আছে, তাত এক্সটাৰ্নাল ফোৰ্স এটা দিলা, দিয়াৰ কাৰণে তাৰ লেংথটো কি হৈ গ'ল? বাঢ়ি গুচি গ'ল। আগত আছিল লেংথটো ইমান দেখিছা, এতিয়া ইমানটো লেংথ বাঢ়ি গুচি গ'ল। যিমানটো লেংথ বাঢ়িল তাক আমি কওঁ ডেল্টা L। কি বুলি কওঁ? ডেল্টা L। এই ডেল্টা L টোক আৰু এটা ওয়াৰ্ড কোৱা হয় এলংগেশন। কি বুলি কোৱা হয়? এলংগেশন। তাৰ মানে কিমান লেংথটো বাঢ়ি গ'ল। এতিয়া আগত আছিল L, এতিয়া বাঢ়িল ডেল্টা L। টোটাল কিমান লেংথ হ'ব তেতিয়াহ'লে ইয়াৰ? L plus delta L। একদম ইয়াৰ পৰা ইয়ালৈকে এই লেংথটো হ'ব L plus delta L। এতিয়া চোৱা, ইয়াত যে আমি এক্সটাৰ্নালি যেটো ফোৰ্স দি আছো সেই ফোৰ্সটো যিমানে দিছো তাৰ মানে ইয়াত স্ট্ৰেছটো সিমানে বেছিকে দিছো। কিয়? কিয়নো স্ট্ৰেছ আছিল ৰিস্টোৰিং ফোৰ্স পাৰ ইউনিট ক্ৰছ সেকচনেল এৰিয়া। আৰু মই কৈছিলো যে ৰিস্টোৰিং ফোৰ্সটো এক্সটাৰ্নাল ফোৰ্সৰ ইকুৱেল হ'ব। গতিকে এক্সটাৰ্নাল ফোৰ্স পাৰ ইউনিট ক্ৰছ সেকচনেল এৰিয়া। তাৰ মানে ক্ৰছ সেকচনেল এৰিয়া কি হয়? মই কৈছিলো ন আমাৰ লাষ্টৰ লেকচাৰটোত কৈছিলো। গতিকে তোমালোকে লাষ্টৰ লেকচাৰটো চোৱাটো বহুত ইম্পৰ্টেন্ট। যোনে এই লেকচাৰটো চাই আছা এতিয়া এই লেকচাৰটো পজ কৰা, আগৰ লেকচাৰটো নোচোৱাকে, আৰু তোমালোকে ডেসক্ৰিপচনৰ লিংকত গৈ আগৰ লেকচাৰটো এবাৰ চাই আহা। এটলিষ্ট তেতিয়া এইবিলাক মানে তোমালোকৰ টাৰ্ম যেনেকৈ কৈ গৈ আছো, কিছুমান শব্দ ক্ৰছ সেকচনেল এৰিয়া কি হয় আকৌ মই সেইবিলাক যদি বুজাই থাকো তেতিয়া লেকচাৰটো বেছি দীঘল হৈ গুচি যাব। গতিকে আগৰ ক্লাছটো এবাৰ চাই লবা। গতিকে মই ধৰি ললো যে এক্সটাৰ্নাল ফোৰ্স এটা দিলো, গতিকে প্ৰতিটো পাৰ ইউনিট ক্ৰছ সেকচনেল এৰিয়াত কিমানকে এক্সটাৰ্নাল ফোৰ্স পৰিছে হেতুৱে হৈছে স্ট্ৰেছ। গতিকে মই যদি বেছিকে ফোৰ্স দি টানো, তাৰ মানে মই বেছিকে ফোৰ্স দি টনাৰ লগালত তাত মই স্ট্ৰেছটো বেছিকে দিছো। বুজি পাইছা? একেডাল ইলাষ্টিক মই অলপমান ফোৰ্স দি টানিছো, তাতকে বেছিকে ফোৰ্স দি টানি দিছো, তাৰ মানে এক্সটাৰ্নাল ফোৰ্সটো বেছি হৈ গৈছে। চোৱাচোন এক্সটাৰ্নাল ফোৰ্স বেছি হৈ গৈছে, এৰিয়াটো কিন্তু একেই আছে ক্ৰছ সেকচনেল এৰিয়া। কিয়? কিয়নো একেডালে ইলাষ্টিক মই বেছি দীঘল বেছিক ফোৰ্স দি এবাৰ টানি দিছো। সো যিমানে তুমি এক্সটাৰ্নাল ফোৰ্সটো বহাবা সিমানে তাৰ মানে কি বাঢ়িব? স্ট্ৰেছ বাঢ়িব। যিমানে স্ট্ৰেছ বাঢ়িব সিমানে ষ্ট্ৰেইন বাঢ়িব, কিয়নো ষ্ট্ৰেইন মানে আছিল চেঞ্জ ইন লেংথ ডিভাইডেড বাই অৰিজিনেল লেংথ। ইলাষ্টিক ডালৰ অৰিজিনেল লেংথটো যিমান আছিল সিমানেই আছিল। তুমি ধৰি লোৱা ইয়াৰ লেংথটো সাপোজ 5 সেন্টিমিটাৰ আছিল, এতিয়া তাৰ লেংথটো হৈছে 7 সেন্টিমিটাৰ, অৰ্থাৎ কিমান সেন্টিমিটাৰ বাঢ়ি গৈছে? 2 সেন্টিমিটাৰ তাৰ লেংথটো বাঢ়ি গৈছে। তুমি যদি বেছি ফোৰ্স দি টানা, এতিয়া কিমান বাঢ়িছে বুলি কৈছো? 2 সেন্টিমিটাৰ। আগত আছিল কিমান? 5 সেন্টিমিটাৰ। সেই 2/5 ৰ যি ৰেশিও হ'ব হেতুটো হৈছে ষ্ট্ৰেইন, হয়নে? এতিয়া সাপোজ তুমি ডেল্টা L বাই L টো এনেকে পালা যে তুমি লেংথটো 2 সেন্টিমিটাৰ নহয়, তুমি বেছিকে ফোৰ্স দিছা ন, সো বেছিকে হি দীঘল হ'ল, 3 সেন্টিমিটাৰ দীঘল হৈ গ'ল, আছিল 5 সেন্টিমিটাৰ। এতিয়া মোক কোৱাচোন 2/5 টো ডাঙৰ নে 3/5 টো ডাঙৰ? অবভিয়াসলি 3/5।
তাৰমানে তুমি যিমানে এক্সটাৰ্নেল ফোৰ্স বেছিকে দিবা সিমানে স্ট্ৰেসটো বেছি হ'ব যিমানে স্ট্ৰেস বেছি হ'ব সিমানে স্ট্ৰেইনটো বেছি হ'ব গট মাই পইণ্ট গতিকে স্ট্ৰেস যিমানে বহাবা সিমানে স্ট্ৰেইন বাঢ়িব সেই লটোৱে হৈছে হুকছ ল যিমান বেছিকে ফোৰ্স দিবা বস্তু এটা সিমান বেছিকে এলংগেট হ'ব সিমান বেছিকে দীঘল হ'ব বুজি পাইছা অকল দীঘলেই হ'ব নেকি কম্প্ৰেছ হ'ব পাৰে বস্তু এটা যদি মই টানো দীঘল হয় মই যদি চেপি দিও হি কি হ'ব আগতকে ছুটি হ'ব যিমান বেছি চেপিবা অৰ্থাৎ যিমান বেছিকে তুমি কম্প্ৰেছ কৰিবা বস্তুটোৰ লেংথটো সিমান বেছিকে ছুটি হ'ব অৰ্থাৎ তাত যেটো ষ্ট্ৰেইন আছে ষ্ট্ৰেছৰ যেটো এফেক্ট আছে সেই এফেক্টটো তুমি সিমানে বেছিকে পাবা তাৰমানে ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন বাট কেতিয়ালৈকে ইয়াত এটা মোস্ট ইম্পৰ্টেন্ট কথা হ'ল কেতিয়ালৈকে তাৰমানে মই এটা বস্তু লিখিছো চোন আপ টু ইটস ইলাস্টিক লিমিট এটা এটা বহুত ইম্পৰ্টেন্ট পইণ্ট এডাল ইলাস্টিক তুমি টানিলা এৰি দিলা আগৰ জায়গালৈ আহিল টানিলা এৰি দিলা আগৰ জায়গালৈ আহিল কেতিয়ালৈকে ৰাবাৰডাল যদি বহুত বেছিকে টানি দিয়া হি কি হ'ব সিগি গুছি যাব এটা সময়ত সিগি গুছি যাব হি এনেকুৱাটা ফোৰ্স যি তুমি টানিছা যেটো ফোৰ্সলৈকে ৰাবাৰডাল আকৌ আগৰ জায়গালৈ ঘূৰি আহিব পাৰে তাৰমানে তেতিয়ালৈকে তাৰ ইলাস্টিসিটিটো লছ হোৱা নাই বস্তুটো আকৌ আগৰ পজিশনলৈ ঘূৰি অহাৰ যেটো টেন্ডেন্সি তাকেটো ইলাস্টিসিটি বুলি কোৱা হয় যেটো মই ফাৰ্স্ট লেকচাৰটোত পঢ়াইছিলো এই চ্যাপ্টাৰটো হয়নে গতিকে ইলাস্টিসিটি আছে ইট মিন্স ৰাবাৰডাল একদম সিগি যোৱালৈকে তুমি টানি দিলে নহব তাৰ ইলাস্টিসিটি যেতিয়ালৈকে থাকে তেতিয়ালৈকে তুমি যেটো যিমান স্ট্ৰেস দিবা সিমানেই তাত স্ট্ৰেইনটো পাবা গতিকে স্ট্ৰেসটো স্ট্ৰেইনৰ প্ৰপৰ্চনেল হ'ব কিন্তু কেতিয়ালৈকে আপ টু ইটস ইলাস্টিক লিমিট তুমি একদম ৰাবাৰডাল সিগি যোৱাকে যদি টানি দিয়া তেতিয়া আকৌ স্ট্ৰেস আৰু স্ট্ৰেইন এনেকে এই ৰিলেশনটো তেতিয়া নাপাবা তাৰমানে হুকছ লটো কেতিয়ালৈকে এটা বস্তুলৈকে লিমিট হৈ আছে কেতিয়ালৈকে লিমিট হৈ আছে যে ইলাস্টিক লিমিটটো কিন্তু ক্ৰস কৰিব নালাগিব ইলাস্টিক লিমিট ক্ৰস নকৰাৰ আগলৈকে বা কৰাৰ আগলৈকে স্ট্ৰেস ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু স্ট্ৰেইন হ'ব এতিয়া আমি এটা বস্তু জানো যে এই ডাইৰেক্টলি প্ৰপৰ্চনেল সাইনটো অতৰাই দিলে তাত যদি মই ইকুৱেল সাইন লিখিব খুজো এটা কনস্ট্যান্ট আহে সেই কনস্ট্যান্টটো হৈছে k ইকুৱেলস টু k ইনটু স্ট্ৰেইন বুলি কলো যেনিবা ঠিক আছে k এই কনস্ট্যান্টটো কোৱা হয় ইয়াক কোৱা হয় মডুলাস অফ ইলাস্টিসিটি মডুলাস অফ ইলাস্টিসিটি যেটো আমি লাষ্টৰ ক্লাছটোত পঢ়িছিলো ইয়াৰ আগৰ ক্লাছটোত যেটো ডেসক্ৰিপচনত লিংক দিয়া আছে গতিকে মডুলাস অফ ইলাস্টিসিটিক মই লাষ্টৰ ক্লাছত ই ৰে বুজাই বুলি কৈছিলো আৰু এতিয়া মই কে লিখিছো এটো বস্তুত লৈ কনফিউজ হ'বলগীয়া কোনো কথা নাই কিছুমান বুকত কে বুলি লিখা থাকে কিছুমান বুকত ই বুলি লিখা থাকে আমি ই বুলি ধৰিব পাৰো বা কে বুলিও ধৰিব পাৰো সোৱাচোন এই কে টোনো কেনেকৈ মডুলাস অফ ইলাস্টিসিটি হ'ল ইয়াৰ পৰা তুমি যদি কে টো উলিওৱা কি হ'ব স্ট্ৰেস ডিভাইডেড বাই স্ট্ৰেইন নহবনে আৰু আমি কৈছিলো কি যে স্ট্ৰেস আৰু স্ট্ৰেইনৰ যেটো ৰেশিও হেতুই আছিল মডুলাস অফ ইলাস্টিসিটি গতিকে ইয়াত যেটো আমি কনস্ট্যান্ট ইউজ কৰিছো হেতু কি হৈছে মডুলাস অফ ইলাস্টিসিটি স্ট্ৰেস ইজ ইকুৱেলস টু k ইনটু স্ট্ৰেইন বা স্ট্ৰেস ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু স্ট্ৰেইন ঠিক আছে এটো আছিল হুকছ ল আমি অকমান ছুটিকে তথাপিতো আমি ডিটেইলতে বুজিলো আৰু ইয়াৰ পিছত আমি ইয়াৰ লগত ৰিলেট কৰি প্লানি আজি মেইন টপিকটো পঢ়িম যেটো হৈছে স্ট্ৰেস আৰু স্ট্ৰেইন কাৰ্ভ স্ট্ৰেস strain curve মই একেবাৰে ৰাইট সাইডলৈ আকিম এই কাৰ্ভটো যাতে লেফট সাইডে মই কিছুমান বস্তু তোমালোকক পাছত লিখি যাব পাৰো সোৱা স্ট্ৰেস আৰু স্ট্ৰেইন কাৰ্ভত এই x এক্সিছৰ ফালে আমি ড্ৰ কৰিম এই প্ৰথমতে আমি এফালে সোৱা স্ট্ৰেস স্ট্ৰেইন এফালে আছে স্ট্ৰেস y এক্সিছৰ ফালে আৰু x এক্সিছৰ ফালে আমি লম স্ট্ৰেইন সোৱা কাৰ্ভটো কেনেকুৱা হ'ব প্ৰথমতে তোমালোকে মই কাৰ্ভটো কেটামান পইণ্ট ইয়াত মই দি যাম চাবাচোন প্ৰতিটো পইণ্ট এতিয়া ইয়াত তোমালোকে কাৰ্ভটো মই এতিয়া আকি যাওঁতে বুজিব নালাগে মই ইয়াৰ পিছত তোমালোকক পাৰ্ট বাই পাৰ্ট বুজাম কাৰ্ভটোত প্ৰতিটো কেটামান অংশত মই ভাগ কৰিম আৰু প্ৰতিটো অংশতনো কি আসলতে হৈ আছে সেই কথা তোমালোকক বুজাই যাম চাবা প্ৰথমতে খালি তোমালোকে এটা বস্তু মন কৰি যোৱা যে মই এডাল ইয়াত ষ্ট্ৰেইট লাইন আকিছো এই 0 ৰ পৰা এই a লৈকে এটো হৈছে এটা ষ্ট্ৰেইট লাইন মই ইয়াত এটা পইণ্ট দেখাইছো এটো হৈছে আমাৰ অৰিজিন টু 0 আৰু এই a লৈকে এটো এটা ষ্ট্ৰেইট লাইন হৈ আছে ইয়াৰ পিছতে কাৰ্ভটো অকনমান এনেকুৱা হৈছে তোমালোকে কিতাপতো চাগে দেখিছা কাৰ্ভটো এনেকুৱা আছে কিন্তু হয়তো কিছুমানে বুজি পাইছা আৰু কিছুমানে বুজি পোৱা নাই যে কোট কিয় এনেকুৱা ধৰণৰ হৈছে কাৰ্ভটো ঠিক আছে এই পইণ্টৰ মই নাম দি দিলো b এই পইণ্টৰ মই নাম দি দিলো b ঠিক আছে ইয়াৰ পিছত কাৰ্ভটো চাবা অলপমান এনেকুৱা হৈ এনেকুৱা গৈছে আৰু তাৰপিছত এনেকুৱা হৈ গৈছে এই পইণ্টৰ মই নাম দিলো ইয়াতে এটো মই নাম দিলো d আৰু হে b আৰু d মাজত মই আৰু এটা পইণ্ট দেখাইছো
সেই পইণ্টটো হৈছে সি সেই পইণ্টটো হৈছে সি আৰু লাষ্টৰ ফাললে মই এটা পইণ্ট দেখাইছো ইয়াত আৰু সেই পইণ্টটোৰ মই নাম দিলো ই ঠিক আছে এতিয়া মই কাৰ্ভটোত কেইবাটাও অংশত ভাগ কৰিব পাৰিম আৰু ভাগ কৰিবলৈ তোমালোকক মই এটা এটা পাৰ্টকে বুজাম চোৱা 0 ৰ পৰা a লৈকে কি হৈছে হেতু এটা অংশ চাবাচোন 0 বুলি নকওঁ o বুলি কওঁ o a হেতু এটা অংশ তাৰ পিছত কি পাবা a পৰা b লৈকে a b তাতনো কি হৈছে আমি চাম কিয়নো আকৌ a b টো এক্সট্ৰাকে লিখিলো b পইণ্টটো কিয় পালো চাম তাৰ পিছত b d এই c পইণ্টৰ কথা মই নকওঁ এতিয়া c পইণ্টৰ কথা মই কেলে নকওঁ গম পাবা মই b d অংশটো লৈছো কোনটো লৈছো b d ঠিক আছে আৰু তাৰ পিছত d e তাৰ পিছত d এই প্ৰতিটো অংশতে কি হৈ আছে চাবা এতিয়া o ৰ পৰা a লৈকে গ্ৰাফটো দেখিছা কি এটা ষ্ট্ৰেইট লাইন কেনেকুৱা দেখিছা এডাল ষ্ট্ৰেইট লাইন যেতিয়া x is directly proportional to y হয় হি আমাক এডাল ষ্ট্ৰেইট লাইন দিয়ে নেকি বাৰু yes এই গ্ৰাফটো আমাৰ কেনেকুৱা হয় x is directly proportional to y ই আমাক কি দিয়ে সদায় এডাল ষ্ট্ৰেইট লাইন হয়নে এডাল ষ্ট্ৰেইট লাইন গতিকে এই ষ্ট্ৰেইট লাইন ডালে আমাক এটো বুজাই আছে নেকি যে stress is directly proportional to strain o ৰ পৰা a লৈকে এই অংশটো আমাক কি বুজাই আছে যে stress is directly proportional to strain কিয় আমি দেখিছো এডাল ষ্ট্ৰেইট লাইন ষ্ট্ৰেইট লাইনটো দেখিছো কেনেকে ষ্ট্ৰেইট লাইনটো আমি প্ৰথমতে ষ্ট্ৰেইট লাইন এডাল আঁকি লৈছো নে আমি এক্সপেৰিমেন্টটো কৰি প্লানি ইয়াত এডাল ষ্ট্ৰেইট লাইন পাইছো obviously আমি প্ৰথমতে গ্ৰাফডাল পোৱা নাই আমি প্ৰথমতে এক্সপেৰিমেন্টটো কৰিছো আৰু কৰাৰ পিছত আমি গ্ৰাফডাল ড্ৰ কৰিছো তোমালোকে জেনাৰেলি গ্ৰাফবিলাক কোড আঁকা যেটা প্ৰ্যাকটিক্যাল ল্যাবত কিবা এটা এক্সপেৰিমেন্ট কৰা হয় নহয় প্ৰথমতে এক্সপেৰিমেন্টটো কৰা আৰু তাৰ লগত সম্পৰ্ক ৰাখি বা ৰিলেট কৰি তোমালোকে কি কৰা এডাল গ্ৰাফ লাষ্টত গৈ পোৱাগে ঠিক আছে এটা এক্সপেৰিমেন্টত o ৰ পৰা a লৈকে অংশটোত হৈ আছে কি এনেকুৱা হৈ আছে তুমি সাপোজ ইলাস্টিক ডাল যিমান জোৰছে টানিছা হি হিমান ষ্ট্ৰেইন হৈছে হিমান হি দীঘল হৈছে তুমি আৰু অলপ বেছিকে ফোৰ্সিছা যিমানটো বেছিকে ফোৰ্সিছা হিমানটো লেভেলত হি কি হৈ গৈছে ষ্ট্ৰেইনটো তাত পাইছা তাৰ মানে হিমানটো এলংগেশন তাত হৈছে তুমি স্ট্ৰেস যিমানে দিছা external force per unit cross sectional area তুমি যিমানে বহাইছা হিমান তাত চেঞ্জ ইন লেংথ ডিভাইডেড বাই অৰিজিনাল লেংথ তুমি পাইছা তাৰ মানে এনেকুৱাকে পাইছা যিমান স্ট্ৰেস দিছা হিমান ষ্ট্ৰেইন পাইছা তাতকে বেছি বহাইছা যিমান বহাইছা হিমানটো ষ্ট্ৰেইন বাঢ়িছে গতিকে স্ট্ৰেসৰ লগত ষ্ট্ৰেইনটো ইয়াত কি হৈছে ডাইৰেক্টলি প্ৰপৰ্শনাল হৈ আছে বুজি পাইছা তাৰ মানে এই o ৰ পৰা a লৈকে এই অংশটোত তুমি যদি এডাল ইলাস্টিক কনসিডাৰ কৰি লোৱা সেই ইলাস্টিক ডালৰ ইলাস্টিসিটিটো আছে তুমি যদি বস্তুটো টানি প্লানি আকো এৰি দিছা হি আকো আগৰ জায়গালৈ ঘূৰি আহিব আৰু তুমি যিমান টানিছা হি হিমান দীঘল হ'ব এইটো কি ল এইটো হৈছে হুকস ল গতিকে হুকস লটো আমাক কয় স্ট্ৰেস আৰু ষ্ট্ৰেইন ডাইৰেক্টলি প্ৰপৰ্শনাল তাৰ মানে o ৰ পৰা এই অংশটোলৈকে ইলাস্টিক ডালত স্ট্ৰেস আৰু ষ্ট্ৰেইনটো প্ৰপৰ্শনাল হৈ আছে ইয়াৰ পিছতে a পৰা b লৈকে এটা মই অংশ দেখাইছো দেখিছানে a পৰা b লৈকে এই অংশটোনো কি হৈ আছে সো a পৰা b লৈকে এনেকুৱা হৈছে যে তুমি স্ট্ৰেস আৰু ষ্ট্ৰেইন ডাইৰেক্টলি প্ৰপৰ্শনাল হৈ থকা নাই সোৱা কিয়নো এই গ্ৰাফডাল কেনেকুৱা দেখিছা এটা ষ্ট্ৰেইট লাইন নেকি নহয় হি অলপ এনেকুৱা হৈ গৈছে অলপ তললে দু খাই গৈছে দেখিছানে গতিকে ইয়াত এনেকুৱা হৈছে যে তুমি যিমানটো ষ্ট্ৰেইন পাইছা তুমি কিন্তু হিমানটো স্ট্ৰেস দিয়া নাছিলা তুমি স্ট্ৰেসটো কমকে দিছা কিন্তু ষ্ট্ৰেইনটো অলপমান বেছিকে পাই গৈছা সোৱা ইয়াত গ্ৰাফটো এনেকুৱা অলপ হৈছে নেকি এটো বাৰু স্ট্ৰেসটো আছে মই আকৌ অলপ এফালে দেখাইছো দেই এফালে আমাৰ স্ট্ৰেস আছিল ন আৰু এফালে আমাৰ ষ্ট্ৰেইন আছিল দেই সোৱা গ্ৰাফটো অলপ এনেকুৱা হৈছে তুমি যিমানে ওপৰলে যাবা হিমানে ভাবিবা যে তুমি স্ট্ৰেস বহাইছা তুমি এক্সটাৰ্নাল ফোৰ্স বহাইছা তুমি যিমানে এইফালে যাবা তুমি কি ভাবিবা যে হিমানে তোমাৰ ষ্ট্ৰেইন বাঢ়িছে এলংগেশনটো হিমানে বাঢ়িছে জিডাল তুমি বস্তু দীঘল কৰিছা ইলাস্টিক ডালৰ লেংথটো হিমানে বেছিকে বাঢ়িছে কিয়নো ষ্ট্ৰেইন মানে হৈছে ডেল্টা l বাই l এই l টো কেতিয়াও চেঞ্জ নহয় অৰিজিনাল লেংথ মিন্স এটাই কিমান দীঘল তুমি ইলাস্টিক ডালত টানিছা অৰিজিনালি কিমান আছিল তাৰ লেংথটো বেছি হৈছে মিন্স ষ্ট্ৰেইন বাঢ়িছে আৰু এইফালে গৈছো তাৰ মানে ষ্ট্ৰেইনটো বাঢ়ি গৈ আছে এই x এক্সিসৰ ফালে ইয়াতে গ্ৰাফটো চোৱাচোন যদি এনেকুৱা হৈ গৈছে তাৰ মানে এইফালে কি বাঢ়িছে তোমাৰ গ্ৰাফটোত এই গ্ৰাফটোৱে কি বুজাইছে যে ষ্ট্ৰেইনটো বাঢ়িছে কিন্তু গ্ৰাফটো ওপৰলে যোৱা নাই সো যাব লাগিছিল এনেকে এই ৰাস্তাটোত হয় না ওপৰলে কিন্তু হি অলপমান দুখাই গৈছে তাৰ মানে তাত ষ্ট্ৰেইনটো বেছিয়ে হৈছে কিন্তু ষ্ট্ৰেসটো ইমান বহা নাছিল ইয়াৰ আগলৈকে যিমান ষ্ট্ৰেস আছিল হিমান ষ্ট্ৰেইন আছিল কিন্তু এটা সোৱা যদি যিমান ষ্ট্ৰেস দিছা হিমানে যদি ষ্ট্ৰেইন পাব লাগিছিল তাৰ মানে এই অংশটো এনেকে দুখাই যাব না লাগিছিল কিয়নো সোৱা এই পইণ্টত সোৱা মই কেইটামান তোমালোকক পইণ্ট লৈ দেখাম 1 2 3 আৰু কেইটামান দেখাও
4 5 ঠিক আছে আৰু এফালে মই কেটামান পইণ্ট দেখাও তোমালোকক পইণ্ট দেখাও 1 2 3 এনে কেটামান পইণ্ট আছে যদি তুমি 1 স্ট্ৰেছ দিছা তাৰ মানে তুমি 1 ষ্ট্ৰেইন পাইছা তুমি 2 স্ট্ৰেছ দিছা তুমি 2 ষ্ট্ৰেইন পাইছা তুমি 3 স্ট্ৰেছ দিছা তুমি 3 ষ্ট্ৰেইন পাইছা মই ইউনিট বিলাকৰ কথা কোৱা নাই আৰু তেতিয়া তুমি এই পইণ্ট কিটা জয়েন কৰি দিয়া এডাল ষ্ট্ৰেইট লাইন তুমি পাই গলা তাৰ মানে যিমান স্ট্ৰেছ দিছা সিমান ষ্ট্ৰেইন পাইছা এতিয়া যদি এনেকুৱা হয় যে তুমি 1 স্ট্ৰেছ দিছা 1 ষ্ট্ৰেইন পাইছা তুমি 2 স্ট্ৰেছ দিছা কিন্তু ষ্ট্ৰেইন 2 নহয় তুমি 3 পাই গৈছা 2 দিছিলা ন 2 দিছিলা কিন্তু পাই গৈছা 3 ষ্ট্ৰেইনটো কিমান পাই গৈছা 3 হল তুমি স্ট্ৰেছ দিছা 3 তাৰ মানে 3 কি নিউটন পাৰ মিটাৰ স্কয়াৰ 3 তুমি স্ট্ৰেছ দিছা 3 স্ট্ৰেছ দিয়াৰ কাৰণে তুমি ষ্ট্ৰেইনটো পাই গৈছা পাব লাগে কিমান 3 পাব লাগে নহয় তুমি 4 পাইছা 3 দিছা কিন্তু পাইছা 4 এফালে 3 এফালে 4 8 পইণ্ট এতিয়া যদি তোমালোকে এই গ্ৰাফটোৰ পৰা কি বুজিব পাৰিছা যে তুমি স্ট্ৰেছটো 1 দিছা 1 পাইছা তাৰ পিছত কিন্তু 2 দিউতে তুমি 2 নহয় 3 পাই গৈছা তাৰ মানে তুমি 2 দিউতে 2 পাইছিলা ওৰ পৰা এ লৈকে proportional হৈ আছিল কিন্তু এবাৰ কি হৈছে তুমি 2 স্ট্ৰেছ দিউতে তাৰ ষ্ট্ৰেইনটো 2 নবাহি 3 হৈ গৈছে তাৰ মানে অলপমান বেছিকে বাহি গৈছে সো সেই অংশটোক বুজাই আছে এই এ পৰা বি লৈকে এই অংশটোৱে বুজি পাইছা এ পৰা বি লৈকে আমাক কি বুজাই আছে যিমান স্ট্ৰেছ দিছা ষ্ট্ৰেইনটো কিন্তু তাতকে অলপ বেছি বাহি গৈছে proportional হৈ থকা নাই এটা কথা হল আৰু কি হৈ আছে এই অংশটোত আৰু কি হৈ আছে সো যদিও এ পৰা বি লৈকে স্ট্ৰেছ আৰু ষ্ট্ৰেইন proportional হৈ থকা নাই কিন্তু ইয়াত এটা কাম হৈ আছে যে বস্তুটোৰ বা ৰাবাৰ ডালৰ ইলাষ্টিচিটিটো লছ হোৱা নাই তাৰ মানে তুমি এই বি পইণ্টটো লৈকে যোৱালৈকে তাৰ বি পইণ্টটো লৈকে যোৱালৈকে মানে কি সেই বি পইণ্টটোত কি আছে বি পইণ্টটোৰ কৰেসপন্ডিংলি ইয়াত এটা স্ট্ৰেছ পাইছা বি পইণ্টটোৰ কৰেসপন্ডিংলি ইয়াত এটা ষ্ট্ৰেইন পাইছা হয় নে নহয় সো এই বি পইণ্টটো লৈকে তুমি যিমান স্ট্ৰেছ পাইছা তাৰ মানে সেই বি পইণ্টটো লৈকে তুমি যিমান এক্সটাৰ্নেল ফোৰ্স দিছা হিমানটো ফোৰ্স দিয়ালৈকে সেই ৰাবাৰডাল আকৌ আগৰ জেগালৈ ঘূৰি আহিব যদি তুমি ফোৰ্সটো আঁতৰাই দিয়া তাৰ মানে তুমি ৰাবাৰডালক এই পইণ্টটো লৈকে নিছা তাৰ মানে কি দিছা এই পইণ্টত এটা স্ট্ৰেছ পাইছা সেই স্ট্ৰেছটো পাবৰ কাৰণে তুমি এটা এক্সটাৰ্নেল ফোৰ্স দিছা সো এই ৰাবাৰডালক মই এই পইণ্টটো লৈকে যিমান ফোৰ্স দি টানিছো তাৰ পিছত যদি তুমি ফোৰ্সটো আঁতৰাই দিয়া তাৰ মানে টানি থকাটো এৰি দিলা তেতিয়া ৰাবাৰডাল আকৌ আগৰ জেগালৈ ঘূৰি আহিব যদিও স্ট্ৰেছ আৰু ষ্ট্ৰেইন proportional হৈ থকা নাই কিন্তু তুমি সেই ফোৰ্সটো আঁতৰাই দিয়াৰ পিছত হি আকৌ আগৰ জেগালৈ ঘূৰি আহিব কোনটো ফোৰ্স এই স্ট্ৰেছটো তুমি কৰেসপন্ডিংলি যেটো এক্সটাৰ্নেল ফোৰ্স পাই আছা সেই ফোৰ্সটো আঁতৰাই দিয়াৰ পিছত তাৰ মানে ওৰ পৰা এ লৈকে proportional হৈ আছিল এ পৰা বি লৈকে proportional হৈ থকা নাই কিন্তু ওৰ পৰা এ লৈকেও ইলাষ্টিচিটি লছ হোৱা নাছিল আৰু এ পৰা বি লৈকেও ইলাষ্টিচিটি লছ হোৱা নাই ইলাষ্টিচিটি লছ হোৱা নাই বুলি আমি কেতিয়া কম যেতিয়া বস্তুটো আকৌ একদম আগৰ পজিশনলৈ ঘূৰি আহিব যিমানটো অৰিজিনেল লেংথ আছিল ফোৰ্সটো আঁতৰাই দিলা আকৌ হিমানটো লেংথে হ'ল বুজি পাইছা এতিয়া এই সি পইণ্টটো কি সি পইণ্টটো কি জনাৰ আগত আমি চাম বি পৰা ডি লৈকে এই অংশটো চোৱা এই বি পইণ্টটো লৈকে ৰাবাৰডালৰ ইলাষ্টিচিটিটো থাকিব হি আগৰ পজিশনলৈ ঘূৰি আহিব কিন্তু বি পইণ্টটো পাৰ হৈ যোৱাৰ পিছত সেই ডি পইণ্টটো লৈকে কেনেকুৱা হ'ব যে ইলাষ্টিক ডালত স্ট্ৰেছ আৰু ষ্ট্ৰেইনটো proportional নহয় দেখিছা এটো এটা স্ট্ৰেইট লাইন নহয় আৰু লগতে বস্তুটো যেতিয়া তুমি এক্সটাৰ্নেল ফোৰ্সটো আঁতৰাই দিবা হি আকৌ আগৰ জেগালৈ ঘূৰি নাহে বুজি পাইছা মেইন পইণ্টটো বি পইণ্টটো লৈকে এনেকুৱা আছিল ইলাষ্টিক ডাল ইমান দীঘল আছিল তুমি টানিলা ফোৰ্স দিলা ইমান কোন দীঘল কৰিলা এই দিলা হি আকৌ আগৰ জেগালৈ ঘূৰি আহিল ইমানটোৱে লেংথ হৈ গ'ল তা এল আছিল ইয়াত হৈ গ'ল এল প্লাস ডেল্টা এল আকৌ এই দিলা এল হৈ গুছি গ'ল এইবাৰ কিন্তু হেতু হোৱা নাই বি পইণ্টটো পাৰ হৈ যোৱাৰ পিছত সেই ডি লৈকে অংশটোত এনেকুৱা বুজাই আছে কাৰ্ভটোৱে যে তুমি যদি এল প্লাস ডেল্টা এল তুমি লেংথটো বহাইছিলা সাপোজ ইয়াৰ লেংথটো আছিল 3 সেমি তাৰ পিছত তুমি তাৰ লেংথটো 2 সেমি বহাই প্লানি নালাগে 2 সেমি 1 সেমি বহালা তুমি পাই গলা 4 সেমি এবাৰ তুমি এৰি দিছা ফোৰ্সটো আঁতৰাই দিছা হ'ব লাগে কিমান 3 সেমি কিন্তু হোৱা নাই এতিয়া ইয়াৰ লেংথটো সাপোজ হৈ আছে অলপমান তাতকে বেছি হৈ আছে সাপোজ 3.5 সেমি অৰিজিনেল লেংথ কিমান আছিল 3 সেমি ফোৰ্স দিলত কিমান হৈ গ'ল লেংথটো 4 সেমি ফোৰ্সটো আঁতৰাই দিলা এতিয়া লেংথটো কিমান হৈ গ'ল 3.5 সেমি তাৰ মানে লেংথটো কমিছে কম্প্ৰেছ হৈছে কিন্তু আগৰ জেগালৈ ঘূৰি অহা নাই অৰ্থাৎ বস্তুটো যেতিয়া একেবাৰে আগৰ জেগালৈ ঘূৰি নাহে তাকে কি বুলি কোৱা হয় ইলাষ্টিচিটি লছ হৈছে তাৰ মানে বি পইণ্টৰ পিছত সেই ৰাবাৰডালত ইলাষ্টিচিটি লছ হৈছে এতিয়া এই সি পইণ্টটো কি তাৰ মানে বি পৰা ডি লৈকে এই অংশটোৰ মাজত যিকোনো এটা পইণ্ট লোৱা সি পইণ্টটো ইয়াত বুলি নহয় ইয়াতে লোৱা বা যতে নিলোৱা লাগে সেই এই সি পইণ্টটো যদি যিকোনো এটা পইণ্টে হয় তাৰ মানে সেই পইণ্টটো এনেকুৱা এটা পইণ্ট হ'ব যিটো পইণ্টত তুমি যিটো
এটা ফোর্স পাবা নে নোপোৱা এই পইণ্টটো চোৱা এতিয়া এই সি পইণ্টটোৰ কৰেসপন্ডিংলি ইয়াত এটা এক্সটাৰ্নেল ফোর্স আছে নে নাই আছে কাৰণ এই পইণ্টটোৰ কাৰণে ইয়াত এটা স্ট্ৰেছ পাইছা আৰু এফালে এটা ষ্ট্ৰেইন পাইছা গতিকে সেই পইণ্টটোত যেটো ফোর্স পাবা সেই ফোর্সটো আঁতৰাই দিয়াৰ পিছত হি তাৰমানে ৰাবাৰৰ ইলাষ্টিকডাল আকৌ আগৰ পজিশনলৈ ঘূৰি নাহে অৰ্থাৎ বি পইণ্টটোৰ পাছত এই ইলাষ্টিকডাল হয়তো ইলাষ্টিক হ'ব পাৰে নহয়তো বেলেগ কিবা বস্তু হ'ব পাৰে যাৰ ইলাষ্টিসিটি আছে সেই বস্তুটোৰ কি হৈছে ইলাষ্টিসিটি লস হৈছে গতিকে এই বি পইণ্টটো এটা বহুত মোস্ট ইম্পৰ্টেন্ট পইণ্ট যেটো পইণ্টত ইলাষ্টিসিটি লস হয় আৰু এই পইণ্টটো কোৱা হয় yield point কি বুলি কোৱা হয় yield point yield sorry yield point তাৰমানে এই বি পইণ্টটো পোৱাৰ পিছত ৰাবাৰডালে ইলাষ্টিসিটি লস কৰিলে ঠিক আছে এই সি পইণ্টটো এনেকুৱা এটা পইণ্ট হ'ব যেটো বি আৰু ডিৰ মাজত থাকিব আৰু সেই পইণ্টটোৱে আমাক বুজায় যে বি আৰু ডিৰ মাজত থকা যিকোনো এটা পইণ্ট যেটো মই এটা পইণ্ট সি দেখাইছো সেই পইণ্টটোত যোৱাৰ পিছত বস্তুটোৱে কি নকৰে সেই পইণ্টটোত যেটো ফোর্স পাবা সেই ফোর্সটো আঁতৰাই দিয়াৰ পিছতো বস্তুটো আকৌ আগৰ লেংথলৈ ঘূৰি নাহে এতিয়া কথা হ'ল বি পইণ্টটোৰ আগৰলৈকে ইয়াৰ ইলাষ্টিসিটি আছিল তেতিয়াহ'লে বি পইণ্টটোৰ পাছত কি হ'ব যেতিয়া বস্তু এটা ইলাষ্টিসিটি লস কৰে তেতিয়া বস্তুটো কোৱা হয় প্লাষ্টিক অৰ্থাৎ ইয়াত কি থাকিব বস্তুটোৰ প্লাষ্টিসিটি অৰ্থাৎ ইয়াত বস্তুটোৱে প্লাষ্টিকৰ প্ৰপাৰ্টি গেইন কৰিব এই বি পইণ্টৰ পাছত বস্তুটো প্লাষ্টিকৰ নিচিনা হৈ যাব যে হি আকৌ আগৰ জেগালৈ ঘূৰি নাহে হল এতিয়া কথা হ'ল ডি পইণ্টটো আকৌ এটা মই লিমিট দেখাইছো সব বস্তুটো কোৰ পৰা কলৈ গৈ আছে ওৰ পৰা এ পালে এ পৰা বি পালে বি পৰা ডি পালে ডিত কি হৈছে ডিত এনেকুৱা হৈছে যে ডি পইণ্টৰ পাছত মানে কি হৈছে এটো চোৱা ডি পইণ্টৰ পাছত এনেকুৱা হৈছে যে গ্ৰাফডাল তললৈ নামিছে তাৰ মানে বস্তুটো তুমি যেতিয়া এক্সপেৰিমেন্ট কৰিছা দেখিছা যে এটা এনেকুৱা এটা পইণ্ট আহিল যেটো পইণ্টৰ পিছত বা এনেকুৱা এটা তুমি স্ট্ৰেছ পালা ইয়াৰ কাৰণে কি পাবা ইয়াত এটা স্ট্ৰেছ নাপাবা জানো স্ট্ৰেছ পাবা আৰু সেই স্ট্ৰেছটোৰ কাৰণে ইয়াতো এটা এক্সটাৰ্নেল ফোর্স পাবা তুমি এনেকুৱা এটা এক্সটাৰ্নেল ফোর্স দিলা যে সেই ফোর্সটো দিউতে ৰাবাৰডালটো অলপ দীঘল হ'ল তাৰ পিছত তুমি যেতিয়া এৰি দিলা সেই ফোর্সটো আঁতৰাই দিয়াৰ পিছতো ৰাবাৰডাল দীঘলে হৈ আছে কাৰণ এই অংশটোৰ পিছত কাৰ্ভডাল তললৈ আহিছে মিন্স কি ইয়াত তুমি কোনো স্ট্ৰেছ দিয়া নাই তুমি স্ট্ৰেছটো কমাইছা তাৰ মানে এক্সটাৰ্নেল ফোর্স এতিয়া দিয়া নাই বেছিকৈ তুমি কমাইছা বা তুমি এক্সটাৰ্নেল ফোর্স এপ্লাই কৰা নাই তুমি স্ট্ৰেছ দিয়াই নাই কিন্তু তাত ষ্ট্ৰেইন পাইছা সো কাৰ্ভটো ডি পৰা ই লৈকে গৈছে অলপ আগলৈ গৈছে নে নাই যো হি তললৈ আহিছে আৰু আগলৈ গৈছে মিন্স স্ট্ৰেছটো কমিছে কিন্তু ষ্ট্ৰেইনটো বাঢ়ি গৈছে সো ডি পইণ্টটো পোৱাৰ পিছত এনেকুৱা হৈছে যে বস্তুটোৱে ইলাষ্টিসিটিটো লস কৰিলে বি পইণ্টৰ পিছত কিন্তু ডি পইণ্টৰ পোৱাৰ পিছত এনেকুৱা হৈছে বস্তুটো তুমি ফোর্সে দিয়া নাই অথচ বস্তুটো দীঘল হৈ গৈ আছে দীঘল কেতিয়ালৈকে হ'ব এটা সময়ত এনেকুৱা হ'ব বস্তুটো লিকুইড নিচিনা থাকিব একদম চিয়া পাতলা হৈ থাকিব এটা হুটাৰ নিচিনা আৰু তাৰ পিছত হি সিগি গুছি যাব এই পইণ্টটো সিগি গুছি যাব আৰু এই পইণ্টটো কোৱা হয় ফ্ৰেকচাৰ কি বুলি কোৱা হয় ফ্ৰেকচাৰ পইণ্ট আমি যে কওঁ ভৰি ফ্ৰেকচাৰ হ'ল কোনে নকওঁ সিগি গুছি যাব তো এই পইণ্টত ই পইণ্টত ইলাষ্টিকডাল হক বা যিকোনো বস্তু হক ই পইণ্টত সিগি গুছি যাব গতিকে কাৰ্ভটো আমি কি বুজিলো ওৰ পৰা এলৈকে বস্তুটো ইলাষ্টিসিটি আছে লগতে স্ট্ৰেছ আৰু ষ্ট্ৰেইন ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে হেকানে এটা ষ্ট্ৰেট লাইন হৈছে এই পৰা বি অংশটোলৈকে এনেকুৱা হৈছে যে স্ট্ৰেছ আৰু ষ্ট্ৰেইন প্ৰপৰ্চনেল হৈ থকা নাই কিন্তু বি পইণ্টলৈকে বস্তুটোৰ ইলাষ্টিসিটি আছে তাৰ মানে এই পইণ্টটোত যেটো এক্সটাৰ্নেল ফোর্স পাইছা হেটো ৰিমুভ কৰি দিয়াৰ পিছত হি আকৌ আগৰ পজিশনলৈ ঘূৰি আহিব পাৰে গতিকে বি পইণ্টৰ পাছত কিন্তু নোৱাৰে হেকানে ইয়াক কোৱা হয় yield point বি পৰা ডি লৈকে যদি এই অংশটোত যোৱা দেখিছা যে ষ্ট্ৰেট লাইন হৈ থকা নাই তাৰ মানে স্ট্ৰেছ আৰু ষ্ট্ৰেইন প্ৰপৰ্চনেল হৈ থকা নাই তাৰ মানে এই পইণ্টটো পাৰ হোৱাৰ পিছতে স্ট্ৰেছ আৰু ষ্ট্ৰেইন প্ৰপৰ্চনেল হৈ নাথাকে লগতে কিন্তু বি পৰা ডি অংশটোলৈকে বস্তুটোৰ প্লাষ্টিসিটিও নাই ইলাষ্টিসিটি নাই আছে কি প্লাষ্টিসিটি অৰ্থাৎ বস্তুটো প্লাষ্টিকৰ নিচিনা হৈ গৈছে এই বি পৰা ডি লৈকে অংশটোৰ মাজত যিকোনো এটা পইণ্ট যদি সি লোৱা সেই পইণ্টটোত তুমি যেটো ফোর্স পাইছা সেই পইণ্টটো ফোর্সটো আঁতৰাই দিয়াৰ পিছত বস্তুটো কিন্তু আগৰ পজিশনলৈ ঘূৰি নাহে একদম আগৰ লেংথলৈ ঘূৰি নাহে গতিকে ইয়াত আমি ইলাষ্টিসিটি নাই বুলি কওঁ ডি পইণ্টটো এনেকুৱা এটা পইণ্ট হ'ল যে সেই পইণ্টৰ পাছত তুমি যদি স্ট্ৰেছটো কমাইও দিয়া সব গ্ৰাফটো তললৈ আহিছে স্ট্ৰেছটো যদি কমাইও দিয়া তথাপিতো কিন্তু গ্ৰাফটো আগলৈ গৈ আছে দেখিছানে তাৰ মানে ষ্ট্ৰেইন পাই আছে অৰ্থাৎ তুমি যদি কোনো এক্সটাৰ্নেল ফোর্স এপ্লাইও নকৰা বা এক্সটাৰ্নেল ফোর্স যদি কমাইও দিয়া তথাপিতো কিন্তু বস্তুটো কি হ'ব নিজে দীঘল হ'ব তাত ষ্ট্ৰেইন আহিবই আৰু এটা পইণ্টত গৈ কি হ'ব বস্তুটো সিগি গুছি যাব ভাগি গুছি যাব বুজি পাইছানে গতিকে সেই পইণ্টটো কোৱা হয় ফ্ৰেকচাৰ পইণ্ট এই কিটাই হৈছে মেইন আৰু তোমালোকে চাবা যে স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো তোমালোকে
নোটটো যেতিয়া বনাবা মই এতিয়া কোৱা কথাখিনি বুজিটো পাইছা যদি পাইছা কমেন্ট কৰি জনাবা যদি নাই পোৱা কি ডাউট আছে মোক সুধিবা মই যেনেকৈ কৈছো ওৰ পৰা এ লৈকে এ পৰা বি লৈকে বি পৰা ডি লৈকে ডি পৰা ই লৈকে এনেকৈ প্ৰতিটো পাৰ্ট তোমালোকে ভাগ ভাগ কৰি লিখি দিবা বস হৈ যাব ইমানখিনি বস্তু লিখিলে তোমালোকে এক্সামত মাৰ্কস পাই যাবা ঠিক আছে গতিকে এইটোই হৈছে স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ই এটা বস্তুৰ প্ৰপাৰ্টি এটা দেখাই থাকে যে কিমানটো লৈকে ফোৰ্স দিলে বস্তুটোৱে প্লাস্টিসিটি থাকিব ইলাস্টিসিটি থাকিব কিমানটো ফোৰ্সৰ পিছত বস্তুটোৱে ইলাস্টিসিটি লস কৰিব কিমানটো ফোৰ্সৰ পিছত বা কিমানটো সময়ৰ পিছত বস্তুটোৱে কি হ'ব নিজে নিজে সিগি গুছি যাব যে এই বস্তুবিলাক ইয়াত কি এই কাৰ্ভটোৰ দ্বাৰা আমি দেখাই থাকো এতিয়া এই কাৰ্ভটোৰ দ্বাৰা আৰু এটা বস্তু আমি বুজাব পাৰো সোৱা এই ডি পৰা ই লৈকে তুমি কি দেখিছা ডি পৰা ই লৈকে অকনমান দৈৰ্ঘ্যতা দেখিছা নে দেখিছা সেই ডি আৰু ই পইণ্টটো যিমানে বেছি দূৰত থাকে আৰু যিমানে কম দূৰত থাকে সোৱা ডি পৰা ই লৈকে এই কাৰ্ভটো ডি পৰা ই লৈকে ইয়াৰ পৰা ইয়ালৈকে এটা ডিসটেন্স নাই জানো সেই ডি পৰা ই টো যেনিবা এনেকুৱা হল এনেকুৱা কেনেকুৱা হৈছে ইয়াত ডি টো আছে ইয়াত ই টো আছে ইয়াত ডিসটেন্সটো কিমান দেখিছা বেছি দেখিছা আৰু ইয়াত কম দেখিছা সেই ডি পৰা ই লৈকে পইণ্টটোৰ মাজৰ ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰি আমি পদাৰ্থবিলাকক দুটা ভাগত ভাগ কৰিব পাৰো তাৰে এটা ভাগ হৈছে ব্ৰিটল আৰু এটা ভাগ হৈছে ডাক্টাইল তোমালোকে ডাক্টাইলটো চাগে শুনিছা যে গোল্ড সিলভাৰ কপাৰৰ কোনটো প্ৰপাৰ্টিৰ কাৰণে আমি হেবিলাকক আমি যে গহনাবিলাক যে বনাও এই গহনাবিলাক বনাবৰ কাৰণে বা গোল্ডটোক যে আমি বেলেগ বেলেগ শেপ দিব পাৰো কোনটো প্ৰপাৰ্টিৰ কাৰণে দিব পাৰো ডাক্টাইল এই প্ৰপাৰ্টিটোৰ কাৰণে মেটেৰিয়েল বিলাক সোৱা ব্ৰিটল যেতিয়া ডি আৰু ই ইহঁতৰ মাজৰ এই দৈৰ্ঘ্যটো যদি খুব ওচৰতে থাকে তাৰ মানে ডি পইণ্টৰ পিছত বস্তুটোৱে ই পইণ্টটো পোৱালৈকে যে সময়কণ লৈছে এই সময়কণত কি হৈছে বস্তুটো সিগি যাবৰ কাৰণে অলপমান সময় লৈছে তুমি ভাবাচোন ই পইণ্টটো যদি ওচৰতে থাকে ইয়াতে যদি ই টো থাকে তাৰ মানে বস্তুটোৱে এই ডি পৰা ই পাওঁতে খুব কম সময় লাগিছে পটককে বস্তুটো সিগি গুছি গৈছে তাৰ মানে হঠাৎ বস্তুটো ভাগি গুছি গৈছে এনেকুৱা বস্তুবিলাক হৈছে কাষ্ট আইৰন গ্লাস প্লাষ্টিক এবিলাকক তুমি বেছি শেপ দিব নোৱাৰা তাৰ মানে বুজি পাইছা ই হঠাৎ সিগি গুছি যাব অৰ্থাৎ ডি আৰু ই পইণ্টটো যিমানে ওচৰত থাকে গম পাবা বস্তুটো হঠাৎ সিগি গুছি যাব আৰু হেতু কোৱা হয় ব্ৰিটল আৰু এটা টাইপৰ মেটেল হল ডাক্টাইল এটো এটা প্ৰপাৰ্টি হয় একচুয়ালি মেটেলৰ ডাক্টাইল যেনেকৈ গোল্ড সিলভাৰ কপাৰ তাৰ মানে গোল্ড সিলভাৰ কপাৰ এবিলাকৰ ক্ষেত্ৰত ডি আৰু ই পইণ্টৰ মাজৰ ডিসটেন্সটো অলপমান বেছি তাৰ মানে এই ডি পইণ্টটো পোৱাৰ পিছত বস্তুটো আকৌ সিগিবৰ কাৰণে তাক অলপমান সময় বেছিকৈ লাগে তাক আৰু অলপ বেছিলৈকে দীঘল কৰি লৈ যাব পাৰি গতিকে সেই প্ৰপাৰ্টিটোৰ কাৰণে আমি গোল্ডটোক ইউজ কৰি পেলানি বেলেগ বেলেগ শেপত এই সৰু সৰু যে চেইনবিলাক বনাও কিমান সৰু সৰু কিছুমান ষ্টাইল তাত দিব পাৰো কিহৰ কাৰণে দিব পাৰো এই প্ৰপাৰ্টিটোৰ কাৰণে হি সহজে সিগি না যায় তাৰ মানে গোল্ড সিলভাৰ কপাৰ এইবিলাক বুজি পাইছা গতিকে এইবিলাক এটোৱে সম্পূৰ্ণ টপিক তোমালোকৰ স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ ওপৰত ইয়াৰ পিছৰ লেকচাৰটোত আমি মোষ্ট প্ৰবেবলি এটো চেপ্টাৰৰ লগতে ৰিলেটেড কিবা এটা টপিক পঢ়িম আৰু তোমালোকে কমেন্ট সেকশনত জনাবাচোন যে তোমালোকৰ আটাইতকৈ বেছি কনফিউজিং আটাইতকৈ বেছি ডাউট থকা টপিক কি আছে যেহেতু তোমালোকৰ জুনত এক্সাম হৈ যাব ফাইনেল এক্সাম গতিকে তাতকে আগতে আমি যদি ভাবো যে চেপ্টাৰ ওয়াইজে এতিয়াও পঢ়াই যাওঁ তেতিয়া নিশ্চয় তোমালোকৰ কোৰ্সটো কেতিয়াও কমপ্লিট নহবগে গতিকে তোমালোকৰ আটাইতকৈ বেছিকৈ কোনবিলাক টপিকত ডাউট আছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু সেই টপিকবিলাকৰ ওপৰত লৈ মই তোমালোকক ভিডিও বনাম ঠিক আছে থ্যাংক ইউ সো মাচ আমি লগ পাম আকৌ এটা নতুন ক্লাছৰ হৈতে জুনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি লনে নতুনকৈ চাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি দিয়া ভিডিওবিলাকৰ আপডেট তোমালোকে লগালগ পাই যোৱা তেতিয়ালে আজিলৈ ইমানে থ্যাংক ইউ সো মাচ